ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কোনটো অংকলৈ আহিছো 2 নম্বৰ অংক 2 নম্বৰ অংকটো তোমালোকক কি কৈছে তোমালোকে জানা যে 7 ভাগৰ 1 সমান 0.142857 দিয়া আছে কি দিয়া আছে 7 ভাগৰ 1 সমান কিমান 0.142857 তোমালোকক দিয়া আছে 7 ভাগৰ 1 সমান কিমান 0.142857 আৰু পূৰণৰ কৰি এতিয়া তোমালোকে কি উলিয়াব লাগে 7 ভাগৰ 2 7 ভাগৰ 3 7 ভাগৰ 4 7 ভাগৰ 5 আৰু 7 ভাগৰ 6 মানটো উলিয়াব লাগে ডাইৰেক্ট হৰণ নকৰাকৈ আমি কেনেকৈ কৰিম চোৱা দিয়া আছে 7 ভাগৰ 1 সমান এইখিনি এটাকে 7 ভাগৰ 2 7 ভাগৰ 2 মানে কিমান হ'ব 2 পূৰণ 7 ভাগৰ 1 নহয়নে 7 ভাগৰ 2 মানে কিমান 2 পূৰণ 7 ভাগৰ 1 কাৰণ ইয়াৰ তলত একটা আছে 1 7 গুণ 7 2 গুণ 2 এতিয়া আমি ইয়াকে কেনেকৈ কৰিব পাৰিম চোৱাচোন এই 2টো আনিলো পূৰণ 7 ভাগৰ 1 7 ভাগৰ 1 সমান কিমান দিয়া আছে 0.142857 ইয়াক 2 ৰে পূৰণ কৰি দিয়া 2 7 গুণ 14 4 8 1 2 5 গুণ 10 1 11 1 7 1 2 8 গুণ 16 1 17 7 8 1 2 2 গুণ 4 1 5 2 4 গুণ 8 2 গুণ 2 ঠিক আছে এটো হল 7 ভাগৰ 2 মান তেনেকে যদি 7 ভাগৰ 3 টো উলিয়াব লগিয়া হয় এটা কি কম 3 পূৰণ 7 ভাগৰ 1 সমান 3 পূৰণ এইখিনি 0.142857 এটা পূৰণ কৰিম তেনেকে 7 ভাগৰ 4 সমান কি কৰিম 4 পূৰণ 7 ভাগৰ 1 সমান 4 পূৰণ 0.142857 পূৰণ কৰিম 7 ভাগৰ 5 সমান কি হে পূৰণ কৰিম 5 পূৰণ 7 ভাগৰ 1 সমান 5 পূৰণ 0.142857 আৰু 7 ভাগৰ 6 সমান কি কৰিম 6 পূৰণ 7 ভাগৰ 1 সমান 6 পূৰণ 0.142857 পূৰণ কৰিম পূৰণ কৰিলে যিটো ওলাই সেইটো ওলাব যদি 3 এ পূৰণ কৰো 3 7 গুণ 21 1 7 2 3 5 গুণ 15 16 17 7 1 3 8 গুণ 24 24 1 25 5 7 2 3 2 গুণ 6 2 8 3 4 গুণ 12 2 8 1 3 গুণ 3 1 4 এটা চোৱাচোন আমি কি ওপৰলৈকে পালো 3 লৈকে পূৰণ কৰিলে এটো পালো তেনেধৰণে যে আমি 4/7 ৰ মানটো উলিয়াব লাগে 4 লগত 1/7 পূৰণ কৰিলো দ্যাট মিন্স 4 লগত এই আমাৰ দিয়া সংখ্যাটো পূৰণ কৰিলে এটো পালো 5/7 টো কৰিব যাওঁতে আমি কি কৰিলো 5 ৰ লগত 7 ভাগৰ 1 টো পূৰণ কৰিলো মানে 5 ৰ লগত 7 ভাগৰ 1 ৰ মান এই মানটো পূৰণ কৰিলো কি পালো 0.714285 বাৰ মানে পূৰ্ণ কৰিলে 6/7 টো যদি উলিয়াব লগা হৈছে আমি কি কৰিছো 6 ৰ লগত 7 ভাগৰ 1 টো পূৰণ কৰিছো হা 6 পূৰণ 7 ভাগৰ 1 ৰ মানটো পূৰণ কৰিছো এই দুটো পাইছো কিমান সহজ দেখিছে নে এই একন কৰিলে তোমাৰ এই অংকটোৰ ইয়াতে সমাপ্ত ঘটিব নহয় ঠিক আছে